আজি কাম এটা আহিলে পইচাটো খাই যাতে তেওঁলোকে তেনেকুৱা কাম নকৰে। কাৰণ কেলে আৰু এনেকুৱা হয় নহয়, আমি এতিয়া লাংডাল মাৰি দিওঁ, ৰাতি লাং দাঙি পেলাই সি গুচি যায়। আমি সেইটো সঠিকভাৱে তেওঁলোকে কৰা নাই। বস্তা কেইটামান দিব, বাঁহ দুডালমান পুতিব। যোৱা বছৰ এইটো কামেই কৰি থৈ গুচি গ'ল, এইবছৰ এইটো কামেই কৰি থৈ গৈছে। তেওঁলোকে পইচা খায়। আমি দেখিছিলোঁ সেইটো সময়ত আধাটো কাম হ'ল তেতিয়া বানপানী হৈ গ'ল। জলসম্পদ বিভাগৰ একেবাৰে নিম্ন খাপৰ কামৰ বাবে বৰ্তমান সময়ত শিলাকুটি ভকতগাঁও অঞ্চলৰ ৰাইজে প্ৰতিটো নিশাই উজাগৰে তেওঁলোকে কটাব লগা হৈছে। জলসম্পদ বিভাগৰ যি আটাইতকৈ বেছি নিম্ন খাপৰ কাম কৰি আছিলে আৰু একাংশ বিষয়াৰ নেতৃত্বত যিধৰণে এই কামসমূহ হৈ আছিলে, তাৰ পাছতে এতিয়া মথাউৰি নিৰ্মাণৰ নামত যিধৰণে আচলতে দুৰ্নীতি হয়। মোৰ বেক চাইডে আপোনালোকে দেখিছে শিলাকুটি ভকতগাঁৱৰ এইটো যিটো পথ, এই পথটো বকতাৰ পৰা এই ঠাইখিনিৰ পৰা পথালিগড় লাকুৱা সংযোগী পথ, আৰু যিটো পথেদি ONGCৰ বিভিন্ন গাড়ী গধুৰ যান বাহন এই পথটোৱেদি অহা যোৱা কৰে। কিনাৰতে এখন দেখিছে দিচাং, আৰু মই যদি আপোনালোকক এইখন দলং যিখন দেখিছে মাজতে খহি পৰিছিলে, ভাগি পৰিছিলে, আকৌ পুনৰ নিৰ্মাণ কৰা হৈছে। এই দলংখন এতিয়া নিৰ্মাণ কৰি থকা হৈছে। কিন্তু ইয়াৰ কাষত যিটো এতিয়া পথ গৈ আছে, এইটো হৈছে যিটো পথ, ইয়াৰ জৰিয়তে যি শিলাকুটি অঞ্চলৰ ভকতগাঁও অঞ্চলৰ লোকসকল আছে, আৰু ইয়াত প্ৰায় হাজাৰো অধিক ঘৰ আছে, বাসগৃহ আছে। আৰু এই মথাউৰিটো যদি কেনেবাকৈ ভাগিবলৈ হয়, তেনেহ'লে সমগ্ৰ গড়গাঁও, শিমলগুৰি, নাজিৰাকে আদি কৰি গোটেই অঞ্চলটো ইয়াত বুৰিব। অৰ্থাৎ দিচাঙৰ প্ৰকোপ বাঢ়িছে। তাৰ সমান্তৰালভাৱে কিন্তু আপোনালোকে চাওক জলসম্পদ বিভাগৰ মথাউৰিৰ তেওঁলোকে কি ধৰণে আচলতে কাম কৰিছে, কামৰ নিদৰ্শন চাওক। যোৱা বছৰ তেওঁলোকে কাম কৰোঁতে এইটো আধাখৰীয়া কৰি থৈ গুচি গ'ল। ফলশ্ৰুতিত এতিয়া এই অঞ্চলটোৰ ৰাইজে এতিয়া উজাগৰি নিশা কটাব লগা হৈছে। তেওঁলোকে এতিয়া যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে, আৰু তেওঁলোকে কি কৰিব আচলতে ইয়াক লৈ এতিয়া চিন্তিত হৈ পৰিছে। আৰু এইফালে চাওক, এই যিডোখৰ গৰা ফাট মেলিছে, সমান্তৰালভাৱে সন্মুখ ভাগত এঘৰ মানুহ আছে, আৰু গোটেই অঞ্চলটো যথেষ্ট পৰিয়াল আছে। তেনেস্থলত এই অঞ্চলটোৰ ৰাইজে এতিয়া কি কৰিব তাক লৈ এতিয়া হতাশাত ভুগিছে। আৰু তেওঁলোকৰ যিহেতু এইটো ডিমৌ সমষ্টি, আৰু বৰ্তমান সময়ত ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই জলসম্পদ বিভাগৰ মন্ত্ৰিত্ব লাভ কৰিছে, সেয়ে তেওঁ এই বিষয়টোত গুৰুত্ব সহকাৰে লৈ এই সমস্যাটো সমাধান কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। কিন্তু পূৰ্বতে জলসম্পদ বিভাগৰ যিসকল আচলতে ইয়াৰ বিষয়ববীয়া আছিলে, তেওঁলোকৰ নেতৃত্বত যি ধৰণে কাম হ'ল, আৰু তাৰ ফলশ্ৰুতিতে কামৰ নমুনা আপোনালোকে দেখিছেই, আৰু এতিয়া ৰাইজে জীয়াতু ভুগিব লগা হৈছে। ইয়াতে মোৰ স্থানীয় যুৱক আছে, মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে এই সন্দৰ্ভত তেওঁলোকে প্ৰতিক্ৰিয়া কি প্ৰকাশ কৰিব। কি ক'বা পলাশ? মই বেলেগ একো ক'ব নাযাওঁ। কামটো হোৱা ইয়াৰ আগৰ বছৰো দেখিলোঁ, এই এনেকৈ ভাগি পিনিয়ে পৰি আছিলে প্ৰত্যেকটো বস্তু। তো তাৰপিছতো গধুৰ যান বাহন যোৱাৰ ক্ষেত্ৰত যথেষ্ট আমাৰ সমস্যা হয়, ফাটি যায়, কিবা হয়। কিন্তু তাৰপিছতো কোনো গুৰুত্ব প্ৰদান কৰা নেদেখিলোঁ। কিন্তু পানী যেতিয়া বাঢ়ে, তেতিয়া দেখিছোঁ যে ইয়াত আহি পিনি বগা এনেকৈ কাপোৰ পৰাৰ নিচিনাকৈ পাৰি দিয়ে, ঢাকি থৈ গুচি যায়। আচলতে ক'বলৈ গ'লে ঢাকি থৈ গুচি যায়, মানে যাতে চৰকাৰৰ ফোপোলা স্বৰূপটো ইয়াত যাতে ওলাই নাযায়, সেইটো কাৰণে ঢাকি থৈ গুচি যায়। কিন্তু আমি এটা বস্তু বিচাৰিছোঁ যে এইডোখৰ মথাউৰিটো ভঙাটো এজন মানুহৰ কাৰণে নহয়। মুখৰ আগতে ঘৰ আছে, আৰু ইয়াত নাই কমেও 40খনমান গাঁও আছে। তো গোটেইখিনি বুৰিব, কাৰণ মথাউৰিটো ভঙাৰ লগে লগে, কাৰণ নৈ ধাৰ কোনো ৰাখিব নোৱাৰে। তো সেই বস্তুখিনি চৰকাৰে চাব লাগে। তাতে আমাৰ এটা বস্তুৰ কাৰণে কৈছোঁ যে সুশান্ত বুঢ়াগোহাঁই আমাৰ জলসম্পদ মন্ত্ৰীয়ে হৈছে এইবাৰ। তেওঁ যাতে আমাক অকণমান চকু মেলি চাই আহি আমাৰ এই ওচৰতে যিমান জ্বলন্ত সমস্যা, এইটো যিটো সমস্যা হৈ আছে, কাৰণ আমি ৰাতি ঘৰত যেতিয়া শুই থাকোঁ, এটা বস্তুৱে ভাবোঁ যে যেতিয়া বৰষুণ যাক আহে, যে মথাউৰি কোনডোখৰ জেগাত থিতাপি ল'ম, সেইটো বস্তুৱে চিন্তা কৰি পিনি থাকিবলগীয়া হয়। আৰু সেইটো কাৰণে এই কামটো যাতে অতি শীঘ্ৰেই মানে কামটো আৰম্ভ কৰে, কাৰণ এনেকৈ ঢাকি থৈ গ'লে, কাৰণ বস্তা দি ঢাকি থৈ গৈছে, গোটেই মাটি ফাটি অৱস্থা একেবাৰে বেয়া। কিন্তু অকল কাপোৰ দি পিনি ওপৰত ঢাকি থোৱা হৈছে। সেই ঢাকি থোৱাখিনিকে সেইখিনি মানে আঁতৰাই যাতে বস্তুখিনি ভাল হয়, কাৰণ সেই গছজোপা গুৰিটো যিটো ওলাই আছে, সেইটোৱে মানে ধ্বংস কৰিবলৈ ৰখি আছে। তো সেই গছজোপা আঁতৰাই পিনি তাত যাতে ভালকৈ কামখিনি হৈ যায়, আমি সেইটো বস্তুৱে চিন্তা কৰোঁ। এই সমস্যাটো মানে অলপকে আপোনাৰ ধৰি লওক 5-6 বছৰ মানেই হ'ল, কিন্তু বিশেষকে বেছি হৈছে আজি 3 বছৰ মানৰ পৰা। মানে এই বছৰটো বেছিকে হৈছে এইটো খহনীয়াটো। এতিয়া কাম লগাইছিলে, কাম ভাল নহ'ল নেকি?
কামটো লগাইছিলে। আমি এতিয়া এইটো মানে যিটো কাম কৰিবলৈ দিছিলে সেইটো এতিয়া তেওঁলোকে সঠিকভাৱে কৰিছে নে নাই কৰা, কিন্তু আমি আনুমানিক দেখাত আমি সেইটো সঠিকভাৱে তেওঁলোকে কৰা নাই। কাৰণ কেলৈ এনেকুৱা এটা কাম কৰি গ'ল, আগলেও আমাৰ আছিলে মানে এনেকুৱা অৱস্থা। সেইডোখৰত অলপ এইবাৰ অলপ ভাল কৰিলে, কিন্তু এইটো তেতিয়া আমি সেই ৰাস্তাটো হৈ থাকোঁতে আমি এইটো অৱগত কৰাইছিলোঁ তাৰমানে আমি চৰকাৰক, তেতিয়া মানে এইখিনি অলপ কৰাই দিলে। এতিয়া দেখোঁ কি বাৰে প্ৰতি এই হেৰি বস্তা কেইটামান দিব, বাঁহ দুডালমান পুতিব। যোৱা বছৰো এইটো কামেই কৰি থৈ গুচি গ'ল, এইবছৰো এইটো কামেই কৰি থৈ গৈছে। এতিয়া পানী বহা আগে আগে আজি এসপ্তাহ 10 দিনমান হৈছে নেকি এইখিনি দিয়া ন। এই তাৰ আগে আগে এইখিনি দি থৈ গ'ল। আৰু বিশেষকৈ এতিয়া পানী বহাৰ লগে লগে এতিয়া পানীটো শুকাই যোৱাৰ লগে লগে এই বস্তুটো মানে খহি যাব। এইটো ইয়াত যিটো ফাট এটা হৈছে এই বস্তাখিনিৰ তলত, এই ফাটটো কিন্তু এই বস্তাখিনি দিয়ালৈকে হোৱা নাছিলে, কিন্তু এতিয়া এই পানী বহাৰ লগে লগে এই ফাটটো হৈ গ'ল। এতিয়া আমি ভাবিছোঁ কি এইটো তাৰমানে আগতেও দেখিছোঁ বহুতখিনি খহি গ'ল ন। এই গছজোপা যে আছিলে, গছজোপা আগলৈকে মানে অলপ হেৰিয়ে আছিলে, এই গছজোপা পাৰত আছিলে। এই গছখিনি যেনেকৈ আছিলে মানে তেনেকৈ এইটো আছিলে। সেইখিনি খহাই লৈ গুচি গ'ল। এতিয়া আৰু যিটো অৱস্থাত মানে পানীটো শুকাই যাব, শুকাই যোৱাৰ লগে লগে এইটো আমি খহিব বুলি মানে এইটো আমি জানো, কাৰণ কেলৈ আগতেও খহি গৈছে তেনেকৈ। এইটো গৈ পেলাই আপোনাৰ আমি পথালিগড়ত উঠিবগৈ পাৰি। পথালিগড়ত উঠিলে সেইফালে লাকুৱাও যাব পাৰে। ধৰি লওক এইফালে এইটো চাইডে ঘূৰি দিলে সোণাৰীও যাব পাৰে। আৰু বিশেষকৈ এই ৰাস্তাটোত মানে ONGC গধুৰ গধুৰ যান বাহন বেছি অহা যোৱা কৰে। এতিয়া কালি আমাৰ ইয়াত লাং মাৰি দিয়া হৈছে। আৰু এনেকুৱা হয় নহয়, আমি এতিয়া লাংডাল মাৰি দিওঁ, ৰাতি লাং দাঙি পেলাই সি গুচি যায়, খুলি পেলাই লাংডাল। তেনেকুৱা হৈছে। এইটো যদি ভাগিবলৈ হয়, ভাগিলে আমাৰ এইভাগে গৈ মানে এইটো একদম হেৰিয়াত ধৰিবগৈ, গড়গাঁৱত ধৰিবগৈ। তেনেকৈ মানে এইটো চিধা চিধি গুচি যাব গড়গাঁও। সেই তাত মানে এইটো গড়টোহে ধৰি ৰাখিব পাৰিব। শিৱসাগৰ নগলে এইটো হলগুৰি ৰাস্তাটো পাৰ হ'ব নাই বাৰু? এইটো পানীটো গ'লে হ'ব, তেতিয়া শিৱসাগৰটো এফেক্ট কৰিব। মানে আমি চৰকাৰক এইটোৱে অনুৰোধ জনাইছোঁ যে আপোনালোকৰ যোগেদি এই কামটো এতিয়া বৰ্তমান পানী বাঢ়ি থাকোঁতেতো তেওঁলোকে একো কৰিব নোৱাৰে। পানী শুকোৱাৰ লগে লগে যাতে এইটো বিহিত ব্যৱস্থা কৰি আমাৰ এই ৰাস্তাটো ভাল কৰি দিয়ে, মঠাৰিটো। সেইটোৱে আশা ৰাখিছোঁ। এইটো আমাৰ ডিমৌ সমষ্টি পৰে। এতিয়া বিশেষকৈ এটা কথাতে ভাল হৈছে, আমাৰ যিহেতু ডিমৌ সমষ্টি আমাৰ যি এই জলসম্পদ বিভাগৰ মন্ত্ৰী এতিয়া নতুনকৈ পাইছে, তেখেতে মানে এতিয়া নিজৰ সমষ্টিতে এনেকুৱা এটা সমস্যা আছে। এই সমস্যাটো আমি তেখেতক অৱগত কৰিছোঁ। আৰু তেখেতক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁ আহি জেগাডোখৰ চাই যায় আৰু এই কামটো যাতে অতি সোনকালে কৰে। আৰু মানে কি হ'ল, আমাৰ যিখিনি মানে ইয়াত কাম কৰিবলৈ ঠিকাদাৰ বা আমাৰ ইঞ্জিনিয়াৰ থাকে, তেওঁলোককো আমি অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে যিটো টকা আহে সেই টকাটো বিনিময়ত কামটো কৰিব লাগে, কামটো ভাল হ'ব লাগে। কাৰণ কেলৈ আজি কাম এটা আহিলে পইচাটো খাই যাতে তেওঁলোকে তেনেকুৱা কাম নকৰে। কাৰণ কেলৈ আমিতো যিটো দেখিছোঁ আগতে তেনেকুৱাই কৰিছে তেওঁলোকে। মানে তেওঁলোকে কামটো ভালকৈ কৰা নাই। এতিয়া তেওঁলোকে অকল নিজৰ পইচা পাতিৰ কথা চিন্তা কৰিলে নহ'ব, আমাৰ ৰাইজৰ সমস্যাখিনিৰ কথা চিন্তা কৰিব লাগিব। আৰু বিশেষকৈ এইটো ৰাস্তাই আমাৰ স্কুলীয়া ল'ৰা ছোৱালীখিনি সদায় আহে। আমাৰ ধিতাইপুখুৰী হাইস্কুল, এইবাৰ আদৰ্শ, এইফালে কলেজলৈও ল'ৰা ছোৱালী যায়, সেইটো ৰাস্তাতে গুচি যায়। সেই ল'ৰা ছোৱালীখিনিৰ কাৰণেও বিপদ হৈ আছে। সেইকাৰণে আমি এইখিনি মানে চৰকাৰক অনুৰোধ জনাইছোঁ যে তেওঁলোকে অতি শীঘ্ৰে আজি আমাৰ এই কামটো সমাধান কৰি দিয়ে। তাৰ বাবে আমি আপোনালোকৰ যোগেদি চৰকাৰক অনুৰোধ জনাইছোঁ। আমাৰ এই দিচাং মথাৰিটো আজি নঙলামৰা ঘাটৰ পৰা আমাৰ পথালিগড়লৈকে যিটো ৰাস্তা ওলোৱাই দেখিছেই আপোনালোকে, এয়া কেনেকুৱাকৈ গৰাখহনীয়া হৈছে। আৰু আমাৰ এই মথাৰিটো মানে বিভাগীয় কৰ্তৃপক্ষই যিকোনো কাম আহিলে, তেখেতলোকৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কাম আহিলে এনেকৈ কৰি ৰাখি থৈ গুচি যায়। দুডালমান জেং পেলাব, গছৰ ডাল দুটামান পেলাব, এনেকৈ পেলাই এইবিলাক এনেকৈ ঢাকি ৰাখি থৈ। আপোনালোকে দেখিছেই কিমান ডাঙৰকৈ এটা গৰাখহনীয়া ফাট মেলি আছে। এয়া চাওকচোন আপোনালোকে, আজি এই পানী শুকোৱাৰ লগে লগে আমাৰ এই গৰাখহনীয়া একদম খহি খহি গুচি যাব। এইফালৰ পৰা গুচি গৈ আমাৰ কি হ'ব? আমাৰ দুৰ্দশা এনেকুৱাই। এই মথাৰিটো ছিগিব লাগিলে আমাৰ গোটেই অঞ্চল, এটা বিৰাট ডাঙৰ অঞ্চল এটা জলমগ্ন হৈ পৰিব। আৰু এই মানুহ ঘৰ দেখিছে নহয় অৱস্থা, এই মানুহ ঘৰৰ মাত্ৰ মাটি এইকণে আছে। আজি যদি এই মথাৰিটো ভাগি এই মানুহ ঘৰ কলৈ উঠি যাব? আপোনালোকে নিৰ্দিষ্ট চাওক, এই মানুহ ঘৰ কলৈ যাব? বিভাগীয় কৰ্তৃপক্ষই যেতিয়া কামটো আহিব, এইফালে গৰা খহি যাব, এইফালেতো ৰাস্তাটো বনাব এইফালে বনাই মাটিটো এইফালে লৈ যাব। কিন্তু আমাক সেই বিভাগীয় কৰ্তৃপক্ষই ক্ষতিপূৰণ অকণো নিদিয়ে।
আমি আগত পাইছো। যোৱাবাৰ কাম কৰোঁতে সেই তাৰ পৰা আছিলে প্ৰায় এডোখৰ আমাৰ কিমান মিটাৰ মান হ'ব জানো 15-20 মিটাৰমান মাটি 15 কৰিছিলে ৰাইজৰ ফালৰ পৰা দি দিয়া গৈছে। কৰিছিলে শেষত কামটো আমাৰ ইয়াতে মানে একেবাৰে মানে জিৰ' বেগ য'ত পেলাব লাগিছিলে ত'ত নেপেলাই ইয়াত কিবা কামটো মানে ভাল ধৰণে নকৰাৰ কাৰণে আজি এইডোখৰ অৱস্থা আমাৰ এনেকুৱা হৈছে। এইডোখৰ হৈছে আমাৰ বিভাগীয় কৰ্তৃপক্ষসকলে আমাৰ বিধায়ক ডিমৌ সমষ্টিয়ে পৰে। আমাৰ বৰ্তমান আমাৰ ৰাইজৰ প্ৰতিনিধি সুশান্ত বৰগোহাঁই এবাৰ আহি আমাৰ ইয়াত চাই জখি আমাৰ অৱস্থা কি হৈছে, আমি কেনেকে আছো, ৰাতি উজাগৰে থাকিবলগীয়া হয়। যেতিয়া পানী বাঢ়ি থাকে আমাৰ গোটেই ৰাতিটো কেনেকে আমাৰ ক'ৰবাত কিবা ছিগিছে নেকি ৰাস্তা, এনেকে যাতে আমাৰ ৰাইজৰ প্ৰতিনিধি আমি তেখেতক যেতিয়া আমি পঠিয়াইছো, তেখেতে এতিয়া জল বিভাগৰ ফালৰ পৰা এটা মন্ত্ৰিত্ব দায়িত্বও পাইছে। আমাৰ এই জেগাটুকুৰা আমাক তেখেতে যাতে চাই মেলি আমাৰ জেগাটুকুৰা কিবা এটা কৰ্তৃপক্ষ লওক তেখেতে। এতিয়া দীৰ্ঘদিনীয়া সমস্যা আছিলে, কিন্তু মাজতে আমাৰ এতিয়া এইটো এটা ডাঙৰ প্ৰটেকশ্যন হৈ গৈছিলে বহুত আজি 4-5 বছৰ হৈছে চাগে দেই। কিন্তু এই কি হ'ল এতিয়া ইমান ধুনীয়াকৈ হৈ গৈছিলে কামটো, কিন্তু এইখিনিৰ পৰা আমাৰ মানে আমি যেতিয়া প্ৰত্যক্ষ কৰিছিলোঁ এই বিভাগীয় মানুহে মানে এইটো মানে গাফিলতি কৰি মানে অলপ 2 নম্বৰ কৰি থৈ গ'ল। এতিয়া সেইটো কাৰণে এতিয়া আজি এইটো অৱস্থা আপোনাৰ প্ৰায় আধা ৰাস্তা মানে নাইকিয়া হৈ গ'ল। আকৌ আগৰ নিচিনা পৰিস্থিতি হ'ব এতিয়া আমাৰ ৰাইজৰ বহুত এতিয়া ডাঙৰ চিন্তা হৈছে। এতিয়া মুখৰ আগতে এঘৰ মানুহ এতিয়া টোপনি নাইকিয়া হৈছে। এতিয়া মেইন কথা হ'ল আগত যিটো মানে ইয়াত কণ্টেক্ট কৰিছিলে, যাৰ আণ্ডাৰত হৈছিলে এতিয়া বিভাগীয় কি কয় অৱশ্যে ইঞ্জিনিয়াৰ, তেওঁলোকে এইটো সম্পূৰ্ণ জালিয়াতি কৰিলে। তেওঁলোকে পইচা খায়। আমি দেখিছিলোঁ সেইটো সময়ত আধাটো কাম হ'ল তেতিয়া বানপানী হৈ গ'ল। বানপানী হোৱা দেখি সিফালে যি গোটেই বালি বস্তাখিনি ভৰোৱা আছিলে, গোটেই বালি বস্তাখিনি পানীত ডুবি থাকিলে। যেতিয়া পানী শুকালে সেই বস্তাখিনি আনি নল'লে। ইয়াত আপোনাৰ যিখন কাৰ্পেটখন আকৌ লগালে আৰু 2টা সৰু বস্তা কেইটা পেলালে। এনেকুৱাকৈ এই আধা কামটো এনেকৈ এৰি থৈ গ'ল। সেইটো কাৰণে এতিয়া এই অৱস্থা এটা আকৌ একেটা অৱস্থা হ'ল। গতিকে মই এই আপোনালোকৰ চেনেলৰ যোগেদি দাবী জনাইছোঁ যে সেই যিজন ইঞ্জিনিয়াৰ আণ্ডাৰত এই কামটো হৈছিলে তেওঁক আমি আমাৰ ৰাইজৰ ফালৰ পৰা জবাবদিহি কৰিব লাগে। আমাৰ চৰকাৰী পক্ষৰ ফালৰ পৰা জবাবদিহি কৰিব লাগে। তেওঁক আহি কোন ইঞ্জিনিয়াৰ আণ্ডাৰত এই কামটো হৈছিলে তেওঁক আহি ইয়াত ষ্টেণ্ড কৰাব লাগে। ইমান এটা বহুত কোটিটকীয়া কাম হৈ গ'ল, তাৰপিছত আকৌ এতিয়া এনেকুৱা অৱস্থা কেলৈ হ'ল আমাৰ এইটো অৱস্থা। মই এই কথাটোকে ক'ব বিচাৰিছোঁ আপোনাৰ চেনেল। নাই, আগতকৈ বেছি নাই ভগা, কিন্তু আগতেতো একদম সেয়া তাৰ পৰা ইয়ালৈকে আছিলে, কিন্তু এই গোটেইটোৱে কাম হৈছিলে। কিন্তু এতিয়া আকৌ এইখিনি 2 নম্বৰ হৈ যোৱাৰ কাৰণে এতিয়া আকৌ এইখিনি বস্তুটো কম হৈ আহিছে। এইটো আমাৰ হিলাকুটি ভকত গাঁও হয়। আছে অকল আমাৰ গাঁওখনতে 100 ঘৰ মানুহ আছে, কিন্তু ইয়াত এতিয়া বৃহত্তৰ অঞ্চলৰ কাৰণে এফেক্ট হ'ব। এইখন আমাৰ ভকত গাঁও, ভাদুনী, হিলাকুটি, গুমুঠা, এইপিনে ধিতাই পুখুৰী, এইটো বৃহত্তৰ অঞ্চল আমাৰ ইয়াত গোটেইখিনি মানে বুৰ যাব। এইখিনি চবৰে কাৰণে এটা ডাঙৰ সমস্যা। আৰু এয়া চাওক, কিছুমান বিভাগৰ কিছুমান বিষয়ববীয়া নেতৃত্বত যি ধৰণৰ কাম হয় নহয়, এই কামবোৰ আচলতে ৰাইজে বিশ্বাসত ল'ব নোৱাৰে। আৰু ৰাইজৰ বিশ্বাসক তেওঁলোকে জয় কৰিব নোৱাৰে, কাৰণ তেওঁলোকে যি ধৰণে কাম কৰে য'ত কেৱল দুৰ্নীতি সোমাই থাকে। আৰু এই দুৰ্নীতিৰ যদি আপুনি উদাহৰণ হিচাপে চাব বিচাৰে, তেনেহ'লে আপোনালোকে শিলাকুটি ভকত গাঁৱৰ এই অঞ্চলটো আহক, আৰু তেওঁলোকে মথাউৰি জলসম্পদ বিভাগৰ ফালৰ পৰা মথাউৰি কি ধৰণে নিৰ্মাণ কৰিছিলে, সময়ত ইয়াত যি পৰিৱেশ হৈছে, পৰিস্থিতি হৈছে, এইটো দেখিলে আপোনালোকে অনুভৱ কৰিব পাৰিব।